আপুনিয়ে কওক আপুনি যি কয় মই তাকে কম মই কিয় কম তুমি নিজে ভাবা মই মুঠতে ইমানেই জানো যে তুমি যাব নোৱাৰা মানুহজনীৰ কিবা প্ৰব্লেম আছে সিমান মই নাজানো কিন্তু এটা কথা ভালদৰে জানো বাইটোৰ এটা ভয় আছে হেৰুৱাৰ ভয় মই যদি বিভানক লগে লগে নাযাওঁ বুলি কৈ দিওঁ বিভানে মোক আকৌ খং কৰি দেউতাৰ ঘৰত থৈ আহিব আৰু যদি আপুনি এইটো হোৱাটোৱে বিচাৰিছে মই তেনেকুৱাই কৰিম মা কিন্তু আমাৰ এইখন ঘৰলৈ অহাৰ পাছৰে পৰা তুমি কেৱল দুখেই পাই আছা মোৰ বাবে তেনেকৈ নকবাচোন তুমি মোক একো দুখ দিয়া নাই খোৱা কি হ'ল খোৱা আকৌ বিবু 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 মা এইফালে আহাচোন গৈছো ৰবা ঠিক আছে দিয়ক নাই নাই গোটেইখিনি ডকুমেণ্টছ মই বিষ্ণুকৰ হাতত দি দিছোঁ আপুনি তেওঁৰ লগত কথা পাতি ল'ব এইকেইদিন অফিচটো চম্ভালক আৰু মুঠতে যেতিয়ালৈকে নমামি সুস্থ হৈ নুঠে মই অফিচলৈ নাযাওঁ ঠিক আছে কোৱা মা কিনো কৰি আছা তুমি এই নমামিলৈ জুচ বনাই আছিলোঁ ইমান মূৰটো বিষাইছে তুমি দৰৱ খোৱা নাই কিয় মা দৰৱ নাই হয় নেকি বহুত বিষাইছে মা ৰ'বা মই এতিয়া আনি দিছোঁ তুমি বোলে দেখোন আকৌ জুচ বনাই আছা জুচ আহি বনাম দিয়া কি ভাবিছা তুমি তুমি শুই থাকিবা আৰু বিভুৱে তোমাৰ লগত ব্যস্ত হৈ থাকিব দেখিছা মোৰ বেমাৰ হোৱাৰ কথা শুনিয়ে তোমাৰ কথা পাহৰি গ'ল বাইদেউ আপোনাৰ গা বেয়া বুলি ক'লে বিভানে সেইবোৰ কথা বাদ দিয়া তুমি এটা কাম কৰিব লাগে কি কাম বাইদেউ এইবাৰ তুমি আমাৰ অডিট ৰিপৰ্টটো মানে কোম্পানীৰ অডিট ৰিপৰ্টটো এইবাৰ লছ হৈছে বুলি দেখুৱাব লাগে বিভানকহে দেখুৱাব লাগে লছ হৈছে বুলি সি ধৰিব নোৱাৰে সি এইবোৰ কথাত মনেই নিদিয়ে তুমি চিন্তা কৰিব নালাগে এইবোৰ আমিহে চাওঁ কিন্তু লছ দেখুৱালে কি হ'ব বাইদেউ তেতিয়া মই তাক ক'ব পাৰিম যে ব্যৱসায়ত লছ চলি আছে এতিয়া ফুৰা চকাবোৰ বাদ দিব লাগে কামত মন দিব লাগে আৰু তেতিয়া এই বেমাৰ চেমাৰ এইবিলাকৰ এক্টিং নকৰিলেও হ'ব শুনিছা নহয় হ'ব বাইদেউ তোমাক মিছা মাতি মোৰ অকণো ভাল লগা নাই কিন্তু মই কি কৰোঁ মোৰ তাত অন্য উপায় নাই তোমাৰ বিছনাৰ পৰা উঠিবৰ হোৱাই নাই মা বিভানে উঠিব মানা কৰিছে তেনেহ'লে পাকঘৰৰ কামবোৰ কোনে কৰিব যোৱা অলপ পিছতে মায়ে ভাত বিচাৰিব ভাত খাই উঠি মায়ে দৰৱ খাব লাগিব নহয় মোৰ ইমানো এতিয়ালৈকে উঠিবৰ হোৱা নাই নমামি তুমি একো কৰিব নালাগে অকণমান আৰাম কৰা গৈ যোৱা মা মই কৈছোঁ নহয় পাকঘৰ মই চম্ভালিম তুমি ইমান কাম কৰিব নালাগে তুমি ইয়াত কি কৰি আছা মই তোমাক শুই থাকিবলৈ দিয়া নাছিলোঁ
কাৰ কথা শুনো মই এতিয়া মা গা ভাল পোৱাই নাই ৰ'ব মই দৰৱ আনিছোঁ খালী পেটত খাব নোৱাৰিম নহয় কিবা এটা খাব লাগিব আচ্ছা ৰ'ব মই ভাত ৰান্ধোগৈ তুমি ৰান্ধিবা নমামি গৈছিল তাই ভাত ৰান্ধিবলৈ মই গালি পাৰি পঠিয়াই দিছোঁ ডাক্তৰে কৈছে নহয় মোক তাইক কেইদিনমান ৰেষ্ট দিবলৈ ঠিক আছে মই ৰান্ধোগৈ ৰ'বা নালাগে দিয়া মা ভাত মই ৰান্ধিম তুমি ৰান্ধিবা তুমি আজিলৈকে কিবা ৰান্ধি পাইছা জানো শিকিব লাগিব মা নমামিৰ কাৰণে আৰু তুমি চিন্তা নকৰিবা ইউটিউব আছে নহয় জানকী মই তোমাক কোৱা নাছিলো বিভানে এতিয়াহে একো নকৰে বিয়াৰ পাছত চাবা সব কৰিব ঘৈণীয়েকে কষ্ট পাব বুলি দে বিভান ভালকৈ ৰান্ধ আজি ৰান্ধিবলৈ শিকিছ কাইলৈ কাপোৰ ধুবলৈও শিকিবি তোমাক মই কি কৈছিলো তুমি ইয়াতে এনেকৈ বহি আছা যে তাত আকৌ বিবুৱে কাম কৰি আছে তোমাক মই এনেকৈ বহি থাকিবলৈ দিছিলোঁ নে কাম কৰিবলৈ কৈছিলোঁ যোৱা মই নোৱাৰোঁ মা তেতিয়া যাওঁতে বিভানে মোক গালি পাৰি পঠিয়াই দিছে মই আকৌ কেনেকৈ যাম তুমি মোক নোৱাৰো বুলি ক'ব পাৰিলা তোমাৰ অৱস্থাটোৰ কথা পাহৰি গ'লা ধাৰত পুত গৈ আছিলা মই উদ্ধাৰ কৰিছোঁ তোমালোকক নহ'লে তোমাৰ দেউতাৰাই তোমাক বিক্ৰী কৰিব লগা কথা হ'লহেঁতেন তেনেকৈ কথা নক'ব মা তুমি মোৰ মুখে মুখে উত্তৰ দিছা কিন্তু কিয় জানকীৰ এই ব্যৱহাৰ ক্ষমাৰ যোগ্য নহয় কাৰণ যিয়েই নহওক শাহুৱেকে বোৱাৰীৰ ওপৰত এইখন ঘৰত নিৰ্যাতন চলাব নোৱাৰে এইটো ভাল কাম কৰা নাই একেবাৰে ভাল কাম কৰা নাই কি হ'ল বিভান মায়ে কেনেকৈ এই কাম কৰিব পাৰে এটা কি কৰিলে মাৰে মায়ে নমামিৰ ওপৰত হাত উঠাইছে কি অঁ
কিন্তু কিয় জানকীৰ এই ব্যৱহাৰ ক্ষমাৰ যোগ্য নহয় কাৰণ যিয়েই নহওক শাহুৱেকে বোৱাৰীৰ ওপৰত এইখন ঘৰত নিৰ্যাতন চলাব নোৱাৰে ময়োতো জানকীৰ শাহু কোনোবা দিনা হাত উঠাইছোনে তাইৰ ওপৰত ৰ'বা এতিয়া তুমি যাব নালাগে যি ক'ব লাগে মই ক'ম তই কেনেকৈ কথা শুনাবি আজিলৈকে মাৰৰ আগত কেতিয়াবা ডাঙৰকৈ চিঞৰি পাইছনে মই কৈছোনে তোমাক যি ক'ব লাগে মই ক'ম নমামি মোৰ ভুল হৈ গ'ল মই তোমাৰ ওপৰত হাত উঠাব নালাগিছিল মই গমেই নাপালোঁ কেনেকৈ যে হাতখন উঠি গ'ল সেই মুহূৰ্তত একো নহয় দিয়ক মা নিজৰ মা বুলি ভাবি পাহৰি যোৱা ধৰি নাথাকিবা এইবোৰ কথা মই ধৰি থকা নাই মা কিন্তু তুমি নাভাবিবা যে বিভানে মোৰ ওচৰলৈ আহি তোমাৰ হৈ ওকালতি কৰিব নকৰে সি মোক একো নকয় সি মোক ভালদৰে বুজি পায় তাৰ মাক তেনেকুৱা নহয় হঠাৎ কিবা এটা ভুল হৈ গ'ল আৰু ইয়াৰ কাৰণে মই তাক ক্ষমা খুজিব নালাগে মোৰ ল'ৰাই মোক বুজি পায় নহয় সি জানে মোক সি মোক বুজি পায় তই বহি থাকিলি যে বিভান মই জানো মাৰৰ বিৰুদ্ধে যোৱাৰ সাহস তোৰ নাই যদি তই একো নকৱ ময়ে যাওঁ তুমি এইবোৰত সোমাব নালাগে আইতা কিয়নো সোমাম তই মোৰ নাতি নহয় নাতি বোৱাৰীৰ সন্মান হানি মানে মোৰো সন্মান হানি এতিয়া হয়তো ঘৰখনে সেইটো দৃশ্য দেখিব যিটো আগতে কেতিয়াও দেখা নাই তুমি একো ক'ব নালাগে ন মামী মই সকলো দেখিছোঁ ব'লা মোৰ লগত মানিছোঁ ধাৰত পুত গৈ থকা দেউতাকক তুমি পইচাৰে সহায় কৰি উদ্ধাৰ কৰিছা তাৰ মানে এইটো নহয় যে তুমি নমামীক কিনি থৈছা
নমামি তুমি নমামিৰ ওপৰত হাত কিয় উঠাইছিলা বিহু মই তোমাক বুজাই আছোঁ নমামি তুমি অকণমান বাহিৰলৈ যোৱাচোন নমামি কলৈকো নাযায় মই শুনিছোঁ তুমি কি কৈছিলা তুমি নিজেই ডাক্তৰ মাতি আনিছিলা তুমি ভালকৈ জানা তাইৰ বেমাৰৰ কথা তথাপি তুমি এনেকৈ তাইক কেনেকৈ ক'ব পাৰিলা মানিছোঁ ধাৰত পুত গৈ থকা দেউতাকক তুমি পইচাৰে সহায় কৰি উদ্ধাৰ কৰিছা তাৰ মানে এইটো নহয় যে তুমি নমামিক কিনি থৈছা হ'ব দিয়া বিভান কথাবোৰ মিছাতে বঢ়াব নালাগে তুমি মনে মনে থাকা আৰু তোমাকো মই কৈ দিছোঁ সহ্য কৰি নাথাকিবা ময়ো এবাৰ ভুল কৰিছিলোঁ নমামিক এইখন ঘৰৰ পৰা উলিয়াই দি আজি তুমি ভুল কৰিছা নমামিকে এইখন ঘৰলৈ আমাৰ ভুলবোৰ সহ্য কৰি থাকিবলৈ আহিছে নেকি জীবন বিচাৰে আল ফুলে খাবতি জীবন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে